প্ৰথমে মই আজিৰ শিক্ষক দিৱসৰ দিনা মোৰ ব্যক্তিগত যিসকল শিক্ষক আজি এই সংসাৰত নাই সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল বিদ্যমান সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু এই নৱজ্যোতি কলেজৰ এই পবিত্ৰ প্ৰাংগণৰ পৰা মই সমূহ শিক্ষকসকলক মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহিয়ে কলেজখনত দেখিছোঁ যে কিছু শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীৰ ক্ষেত্ৰত আন্দোলন কৰিবলগীয়া হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ইমান আপুনি সকলো পাৰা যেন লাগে, অকণমান শিক্ষকসকলৰ সমস্যাবিলাক আপুনি নাইকিয়া কৰি দিয়ক। আপুনি বিভিন্ন প্ৰাধিকৰণৰ পৰা আদি কৰি আপুনি কথা দিছিল, এইবিলাক কৈ আপুনি এতিয়া ৰাজপথত বহিলে আপোনাক অনুৰোধ কৰিছোঁ যে শিক্ষক সমাজৰ যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক আপুনি সমাধান কৰক। আজিৰ দিনটোত মই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বেলেগ কথা নকওঁ, কিন্তু আজিৰ তাৰিখত যিদৰে আপোনাৰ আন্দোলন কৰিছে সেই কথাটো ৰাজ্যখনৰ কাৰণে খুব শুভ লক্ষণ নহয়। প্ৰথমে মই আজিৰ শিক্ষক দিৱসৰ দিনা মোৰ ব্যক্তিগত যিসকল শিক্ষক আজি এই সংসাৰত নাই সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল বিদ্যমান সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু এই নৱজ্যোতি কলেজৰ এই পবিত্ৰ প্ৰাংগণৰ পৰা মই সমূহ শিক্ষকসকলক মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহিয়ে কলেজখনত দেখিছোঁ যে কিছু শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীৰ ক্ষেত্ৰত আন্দোলন কৰিবলগীয়া হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ইমান আপুনি সকলো পাৰা যেন লাগে, অকণমান শিক্ষকসকলৰ সমস্যাবিলাক আপুনি নাইকিয়া কৰি দিয়ক। আপুনি বিভিন্ন প্ৰাধিকৰণৰ পৰা আদি কৰি আপুনি কথা দিছিল, এইবিলাক কৈ আপুনি এতিয়া ৰাজপথত বহিলে আপোনাক অনুৰোধ কৰিছোঁ যে শিক্ষক সমাজৰ যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক আপুনি সমাধান কৰক। আজিৰ দিনটোত মই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বেলেগ কথা নকওঁ, কিন্তু আজিৰ তাৰিখত যিদৰে আপোনাৰ আন্দোলন কৰিছে সেই কথাটো ৰাজ্যখনৰ কাৰণে খুব শুভ লক্ষণ নহয়। প্ৰথমে মই আজিৰ শিক্ষক দিৱসৰ দিনা মোৰ ব্যক্তিগত যিসকল শিক্ষক আজি এই সংসাৰত নাই সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল বিদ্যমান সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু এই নৱজ্যোতি কলেজৰ এই পবিত্ৰ প্ৰাংগণৰ পৰা মই সমূহ শিক্ষকসকলক মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহিয়ে কলেজখনত দেখিছোঁ যে কিছু শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীৰ ক্ষেত্ৰত আন্দোলন কৰিবলগীয়া হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ইমান আপুনি সকলো পাৰা যেন লাগে, অকণমান শিক্ষকসকলৰ সমস্যাবিলাক আপুনি নাইকিয়া কৰি দিয়ক। আপুনি বিভিন্ন প্ৰাধিকৰণৰ পৰা আদি কৰি আপুনি কথা দিছিল, এইবিলাক কৈ আপুনি এতিয়া ৰাজপথত বহিলে আপোনাক অনুৰোধ কৰিছোঁ যে শিক্ষক সমাজৰ যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক আপুনি সমাধান কৰক। আজিৰ দিনটোত মই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বেলেগ কথা নকওঁ, কিন্তু আজিৰ তাৰিখত যিদৰে আপোনাৰ আন্দোলন কৰিছে সেই কথাটো ৰাজ্যখনৰ কাৰণে খুব শুভ লক্ষণ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।